পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কলে CEMA টুমপ্ৰেং বজাৰত অনুষ্ঠিত দলৰ এখন যুটীয়া সম্প্ৰসাৰণ সভা নগাঁও কাৰ্বি আংলং সীমান্তত চেক সিন্ডিকেটৰ কৰ্মীৰে সৈতে ট্ৰাক চালকৰ হতাহতি ৰাজহ আদায়ক দিয়াক লৈ প্ৰথমে চালকৰে তৰ্কাতৰ্কি পিছত হতাহতি হতভৱনা অভিযান 2017-18 প্ৰকল্পৰ অধীনত ৰেডখন ডিভিজন আৰ্মিয়ে বিতৰণ কৰিলে মাঞ্জা এলেকাৰ অন্তৰ্গত জাউলেন গাঁৱৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতাৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে এই ভাষ্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কলে পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত ৰংখাং বিজেপি মণ্ডল কমিটিৰ অধীনত টুমপ্ৰেং বজাৰত অনুষ্ঠিত বিজেপিৰ এখন যুটীয়া সম্প্ৰসাৰণ সভাত পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ টুমপ্ৰেঙত শনিবাৰে অনুষ্ঠিত যুটীয়া সম্প্ৰসাৰণ সভাৰ দিনাই কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে টুমপ্ৰেং বজাৰকে ধৰি ইণ্টাৰলক বাটপথ আদি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উঠি দলীয় যুটীয়া সম্প্ৰসাৰণ সভাত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ সঁচা পৰিৱৰ্তনৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে বুলি ঘোষণা কৰে যুটীয়া সভাত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য অমৰ সিং টিছো পৰিষদৰ সদস্য যথাক্ৰমে মঙ্গল সিং টিমুং লংকি টিমুং প্ৰভাত তাৰো আৰু পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি অৰুণ তেৰাং সাধাৰণ সম্পাদক প্ৰদীপ ৰংহাং প্ৰমুখ্যে ৰংখাং ব্লক উন্নয়ন খণ্ড বিষয়া শশী টিমুং ভিডিচিৰ অধ্যক্ষ ৰাম সিং ৰংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা নেতাসকলৰ উপস্থিতিত এই কথা ঘোষণা কৰে আৰু ঘোষণা কৰে এই পৰিৱৰ্তন কাৰ্যসূচী বিথুং ৰেংথেমা সমষ্টিৰ পৰা আৰম্ভ হৈছে আৰু লাহে লাহে জিলাখনৰ অন্যান্য ২৬ পৰিষদীয় এলেকাটো হ'ব ৰাতিৰ শ্ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং সীমান্তৰ চেক সিন্ডিকেটৰ কৰ্মীৰে সৈতে ট্ৰাক চালকৰ হতাহতি ৰাজহ আদায় দিয়াক লৈ প্ৰথমে চালকৰে চেক গেটৰ কৰ্মীসকলৰ মাজত তৰ্কাতৰ্কি আৰু পিছত হতাহতি টাটা মোবাইল ট্ৰাক চালকৰে চেক গেটৰ কৰ্মীসকলৰ মাজত সংঘটিত এয়া যোৱা নিশাৰ ঘটনা যি সময়ত অসম চৰকাৰী সীমান্ত বা ৰাজ্যৰ ভিতৰত থকা আটাইবোৰ চেক গেট উঠাই দিয়াৰ ব্যৱস্থা কৰিছে সেই সময়ত নগাঁও আৰু কাৰ্বি আংলং সীমান্তত চেক গেট এতিয়াও অব্যাহত আছে আৰু টেক্স অৰ্থাৎ ৰাজহ আগৰ হাৰত সংগ্ৰহ হৈয়ে আছে যোৱা ইডেনবাৰী শুকুৰবৰীয়া সাপ্তাহিক বজাৰৰ পৰা ব্যৱসায়ীসকলৰ সামগ্ৰী বুজাই কৰি আনি উক্ত চেক গেটত আহি পোৱাৰ লগে লগে চেক গেটৰ ৰক্ষীসকলে ৰাজহ তুলিবলৈ গৈ লিপ্ত হ'বলগীয়া হয় টাটা মোবাইল চালকৰে ভীষণ তৰ্কাতৰ্কিত পূৰ্বৰ নিৰ্ধাৰিত নিৰিখ মতে চালকসকলে চেক গেট পাৰ হ'বলৈ হ'লে ৰাজহৰ নামত আদায় দিব লাগে ৮০ টকা কিন্তু সিদিনা চালকসকলে ৮০ টকাৰ ঠাইত ৭০ টকাহে আদায় দিবলৈ ওলোৱাত চালক আৰু চেক গেটৰ ৰক্ষীসকলৰ মাজত ভীষণ তৰ্কাতৰ্কি হয় আৰু পিছলৈ হতাহতিৰ দৰে ঘটনা সংঘটিত হয় শেহতীয়াকৈ জানিব পৰা মতে এই মাৰপিটৰ ঘটনাৰ সৈতে জড়িত কাৰ্বি তেৰণ আৰু সোনাৰাম তেৰণক বৈঠালাংছ আৰক্ষীয়ে আটক কৰি IPS 7417 আণ্ডাৰ ছেকশ্যন 341, 394, 325, 34 নং গোচৰ পঞ্জীয়ন কৰি বৈঠালাংছ আৰক্ষীয়ে ইতিমধ্যে হামৰেং জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে এইখিনিতে উল্লেখনীয় যে কাৰ্বি আংলং জিলা পৰিষদে আহ্বান কৰা মতে নিবিদা ভৰাই চেক গেটৰ চলাবলৈ অনুমতি পোৱা চেক গেটৰ স্বয়ম্ভূসকলে এইদৰে ৰাজ্যৰ ভিতৰত সমগ্ৰ চেক গেট উঠি যোৱাৰ পিছতো চলাই থাকিব লাগেনে
নে বন্ধ কৰিব লাগে বা বন্ধ কৰি দিলে চেক গেট চলোৱা কৰ্তৃত্ব পোৱা ব্যক্তিসকলৰ লোকচানৰ ক্ষতিপূৰণ পৰিষদে কেনেদৰে পূৰণ কৰিব ইত্যাদি ধৰণৰ কোনো স্পষ্ট নিৰ্দেশ নথকাৰ ফলত চলি আছে এই চেক গেট এই সম্পৰ্কে কাৰ্বি সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰে এইদৰে চেক গেট চলি থকা কাৰ্যক লৈ বিজেপি চৰকাৰৰ দুমুখীয়া নীতিক আঁকোৱালি লোৱা বুলি একাংশ সচেতন ৰাইজে ক'ব বিচাৰিছে আৰু এই সম্পৰ্কে কাৰ্বি পৰিষদ চৰকাৰৰ স্পষ্ট অভিমত হোৱাটো ৰাইজে কামনা কৰিছে সদভাৱনা অভিযান 2017-18 প্ৰকল্পৰ অধীনত ৰেড হৰ্ন ডিভিজন আৰ্মিয়ে পূব কাৰ্বি আংলঙৰ বিভিন্ন পিছপৰা এলেকাত দুখীয়া যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তথা গয়া লোকৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰকে ধৰি বিভিন্ন সা সামগ্ৰী বিতৰণ কৰি আহিছে ঠিক এইদৰে আজিও ৰেড হৰ্ন ডিভিজনে বিতৰণ কৰিলে মাঞ্জাস্থিত জাউলেন গাঁৱত দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত 20টাকৈ সোলাৰ লাইট ৰেড হৰ্ন আৰ্মিয়ে বিভিন্ন সমাজ কল্যাণমূলক আঁচনি লৈ সদভাৱনা অভিযান 2017-18 প্ৰকল্পৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে শনিবাৰে এই উদ্দেশ্য ৰেড হৰ্ন আৰ্মিয়ে মাঞ্জাস্থিত জাউলেন গাঁৱত এখন সভা অনুষ্ঠিত কৰি গাঁওখনৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে 20টাকৈ সোলাৰ লাইট আৰ্মি ৰেড হৰ্ন ডিভিজনৰ বিষয়াগৰাকীয়ে এই সম্পৰ্কে অভিমত ব্যক্ত কৰি কয় যে গাঁওখনৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্মি ৰেড হৰ্নে এই ব্যৱস্থা এই অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হৈছে উল্লেখ্য ছাত্ৰ ছাত্ৰীসকলক সোলাৰ লাইট বিতৰণৰ উপলক্ষে অনুষ্ঠিত সভাত মাঞ্জা ব্লক উন্নয়ন খণ্ডৰ বিষয়া অঞ্চলটোৰ শিক্ষক গাঁওবুঢ়াসকল উপস্থিত থাকে পূৰ্ণ হল সহস্ৰ সংগঠন কাৰ্বি পিপলছ লিবাৰেশ্যন ফ্ৰণ্ট অৰ্থাৎ কেপিএলটিৰ অস্ত্ৰ বিৰতিৰ এবছৰ পূৰ্তিৰ উপলক্ষে অস্ত্ৰ বিৰতিত থকা সংগঠনটোৱে সমৰ্থন তথা সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কাৰ্বি আংলংবাসী ৰাইজলৈ যাচিছে আন্তৰিক অভিনন্দন সমাজৰ হকে যুঁজ দিয়াৰ নামত সংগ্ৰাম কৰিবলৈ গৈ সহস্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা সংগঠন কেপিএলটিয়ে অৱশেষত সমাজৰ শান্তি স্থিতিৰ বাবে মূল সুতলৈ ঘূৰি আহিব বিচাৰে সংগঠনটোৰ এই আগ্ৰহক সন্মান জনাই সমাজৰ একাংশ বিশিষ্ট ব্যক্তিৰ মধ্যস্থতাত যোৱা 2016 চনত চৰকাৰৰ সৈতে হোৱা আলোচনা মৰ্মে সমাজৰ শান্তিৰ স্বাৰ্থত অস্ত্ৰ বিৰতিৰ চুক্তি কৰে সংগঠনটোৱে শান্তিৰ চুক্তিত থকা আজিৰ এবছৰ পূৰ্তি হ'ল কাট নিউজৰ সাংবাদিকৰ আগত এইদৰে নিজৰ অভিমত ব্যক্ত কৰি কেপিএলটিৰ চিএনচি ৰানাম লিজাঙে আজিলৈ সমস্ত শান্তিৰ প্ৰক্ৰিয়াত ৰাইজৰ আকুণ্ঠ সহায় সমৰ্থন লাভ কৰি অহাৰ লগতে অনাগত দিনবোৰতো এইদৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰাৰ্থনা জনায় পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 957170867.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে কাৰ্বি আংলঙৰ এখন চৰকাৰী কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীৰে দিনটো উমাল হৈ থাকে কিন্তু কাৰ্যালয়ৰ সন্মুখত আৰি দিয়া সাইনবোৰ্ডখন চাই কাৰোৰে সাধ্য নাই টপৰাই কবলৈ যে এখন কিহৰনো সাইনবোৰ্ড কিয়নো গছ এডালত লাগি থকা এই সাইনবোৰ্ডৰ নামত এছটা 3 পাতহে কোট আছে এনে বিস্ময়কৰ কাৰ্যালয় চাও আহক এই বিশেষ ৰিপৰ্ট কাৰ্বি আংলঙৰ এখন বিশেষ চৰকাৰী কাৰ্যালয় আছে লাংহিনত হাওৰাঘাট বিধানসভাৰ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংহিনতে আছে নামহীন সাইনবোৰ্ড থকা কাৰ্যালয় আৰি থৈছে গছ এডালত নামহীন সাইনবোৰ্ডখনকে ধৰি ৰাখিব পৰাকৈ খুটি দুডালৰো অৱস্থা কাহিল হেহে ভেজা দিয়াৰ প্ৰয়োজন হ'ল সাইনবোৰ্ডখন আৰু এই চৰকাৰী বিভাগটোৰ নাম জানিলে বিস্ময়ত জিলাখনৰ বিভিন্ন সংবাদ আদি ভূৰখা মহলৰ চকু কপালত উঠিব যিখন বিয়াগুম বিভাগটোত কোটি কোটি টকা আত্মহাত অথবা হৰলকি হোৱাৰ কথাবোৰ জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত হততে শিৰোনাম দখল হৈ থাকে বিভাগটো হৈছে অতিৰিক্ত মুখ্য অভিযন্তা জলসিঞ্চন বিভাগ জোন 4 কাৰ্বি আংলং জিলাৰ অধীনস্থ লাংহিন জলসিঞ্চন বিভাগ হয় আমাৰ কাৰ্বি আংলং মুলুকত এনেদৰেও চলি থাকে চৰকাৰী বিভাগ কৰবাত যদি বিষয়া কৰ্মচাৰীৰে গিজগিজাই থকা এখন কাৰ্যালয় হোৱা সত্ত্বেও কাৰ্যালয়খনৰ পৰিচয় দিয়া সাইনবোৰ্ড এখনো নাথাকে কৰবাত আকৌ কেৱল সাইনবোৰ্ডখন জিলিকি থাকে চৰকাৰী কাৰ্যালয়ৰ কোনো অস্তিত্ব নাথাকে আনকি মাহটোত দীৰ্ঘদিন ধৰি উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী লাহৰীজানত আৰক্ষীৰ হাতত আটক 3 বাইক আৰু এখন স্কুটি সহ 2 চোৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰীজান খান বস্তিৰ পৰা আটক 2 চোৰক এক বিশ্বস্ত তথা গোপন সূত্ৰৰ পম খেদি খটখটি আৰক্ষী থানাৰ ওসি দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অনুসন্ধানত গৈ লাহৰীজান খান বস্তিৰ পৰা 3 বাইক এখন স্কুটি সহ 2 চোৰক আটক কৰিবলৈ সক্ষম হয় আৰু এই চুৰি কাৰ্যত বিপুলভাৱে সহায় সমৰ্থন আগবঢ়োৱা ইনামুল হক আটছো ইয়াং সাংগাৰ নামৰ আন 2 ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছে এই ধৃত 2 ব্যক্তিৰ পৰা নকল পিস্তল এটা উদ্ধাৰ কৰে হয়তো ধৃত এই ব্যক্তিয়ে এই নকল পিস্তলেৰে ভিটি প্ৰদৰ্শন কৰি অহত উদ্দেশ্য সিদ্ধি লাভ কৰি আহিছে দুয়োজনৰ বিপক্ষে এক গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে নিজৰ জিম্মাত ৰাখিছে খটখটি আৰক্ষীয়ে এই বিষয়ত আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত আছে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ
এজাক নেৰানেপেৰা বৰষুণ হলেই ডিফু চহৰৰ বিভিন্ন পথ যাতায়াতৰ বাবে হয় হাহাকাৰ বিগত কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালছোৱাত পথ আদি নিৰ্মাণৰ নামত কেৱল লাখ লাখ টকা কোটি কোটি হিচাপত মুনাফা বুটলা কাৰ্য সম্পাদন কৰোতে জিলাখনৰ আন ভিতৰত ঠাইৰ কথা বাদেই দিয়া যাওক খুদ ডিফু চহৰৰ বাটপথৰ অৱস্থাই তথৈ বছ এইয়া চাওক চহৰৰে মালংছলৈ যোৱা পথৰ দুৰৱস্থা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বাসভৱনৰ একেবাৰে পিঠিৰ ফালে লাগি আছে এই মালংছ এলেকা বৰষুণৰ দিনত ব্যস্ত আৰু ঘন জনবসতিপূৰ্ণ এলেকা মালংছলৈ যাবলৈ এইদৰে ভগা চিগা আৰু ঠাই ঠাই নৰ্দমা সদৃশ পুখুৰী পাৰ হৈ যাব লাগে মালংছবাসীয়ে সেয়েহে বৃহত্তৰ মালংছবাসীৰ প্ৰশ্ন অলপতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহুতে প্ৰয়াত জয়সিং দলৈ পুৰণি অডিটৰিয়াম হলত বিশাল জনসভাক উদ্দেশ্যি দিয়া ভাষণত জিলাখনৰ বাটপথ উন্নয়নৰ বাবে ঘোষণা কৰা 500 কোটি ৰুদ্ধ বিশাল পৰিমাণৰ পুঁজিত এই মালংছ পথ উন্নয়নৰ বিষয়টো সোমাবনে ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ।